মূল্যবৃদ্ধি রোধ করা, বিজেপি সরকার হায় হায়, বিজেপি সরকার হায় হায়, এই জুই চলিছে, আবার সংগ্রাম চলিছে, অসমীয়া যুৱ মৰ্চা জিন্দাবাদ, ইনসাফ জিন্দাবাদ, মূল্যবৃদ্ধি ৰ'দ কৰা, মূল্যবৃদ্ধি ৰ'দ কৰা, কাৰ্যসূচী লৈছিলোঁ। ইয়াৰ কাৰণটো হ'ল মূল্যবৃদ্ধি আৰু ইয়াৰ কাৰণটো হ'ল অবৈধ মিয়া বাংলাদেশী। গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যিজনক আপুনি মন্ত্ৰী পাতি দিলে, কৌশিক ৰয় যোগান মন্ত্ৰী পাতি দিলে, তেওঁ হয়তো যোগানৰ বিষয়ে একো নাজানে, একো নাজানে। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আজি জীৱনদায়িনী ঔষধ কিনিব নোৱাৰা হ'ল, আজি আপোনাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ কথা কওক আপুনি কিনিব নোৱাৰা হ'ল। আমি দেখিছোঁ আজি গাড়ীত ঠেলি আনিবলগীয়া হৈছে, আপোনাৰ তেলৰ আপুনি চেঞ্চুৰী কোবোৱাই দিলে। গতিকে অসমৰ জনগণে কি এই দিন চাবৰ কাৰণে, এই দিন পাবৰ কাৰণে যে আপোনাক মুখ্যমন্ত্ৰী পাতিছিলে, আপোনালোকক এই বিজেপি চৰকাৰ আনিছিলে, আমি কিমান সহায় কৰিব আপোনালোকক। আজি ডাইৰেক্টলি ক'বলৈ গ'লে আমি কিমান অসমৰ জনগণে আপোনালোকক সহায় কৰিলোঁ যে এখন চৰকাৰ আহক, আমাৰ সোণৰ অসম যি মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে সোণৰ অসম গঢ়ি দিম। কিন্তু সোণৰ অসম নালাগে, আপুনি একো অসমে গঢ়িব পৰা নাই বৰ্তমানলৈকে। আপুনি আমাক আশ্বাস দিছিলে, ভৰসা দিছিলে গোটেই অসমৰ জনগণক যে মই জিকাৰ লগে লগে এইবাৰ আপোনালোকক তেল দিম, এইবাৰ আপোনালোকক চাউল দিম, এইবাৰ আপোনালোকক আলু দিম, পিঁয়াজ দিম, নিমখ দিম, চেনি দিম। মোৰ ঘৰত নিমখো নাই, চেনিও নাই, পিঁয়াজো নাই, তেলো নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান ডাঙৰ টুপি আৰু জিপডাল জাপি দিব বুলি আমি ভবা নাছিলোঁ। গতিকে এটাই কথা চক স্পষ্ট ভাষাৰে আপোনাক ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে যদি অসমৰ জনগণৰ কথা চিন্তা কৰি যিসমূহ আপুনি যিবোৰ আপুনি শপত খাইছিল, যে যিসমূহ আপুনি ৱাদা কৰিছিলে যে আমি এইখিনি বস্তু দিম বুলি, সেইখিনি আপুনি যদি ফুলফিল নকৰে তেতিয়া পৰৱৰ্তী পৰ্যায়ত কিন্তু আমি অসমৰ জনতা শান্ত নাথাকে, পৰিস্থিতি বেয়া হৈ যাব। আৰু 2 নম্বৰত আপুনি কৈছিলে যে অবৈধ মিয়া বাংলাদেশী খেদি শেষ কৰি দিম ইলেকশ্যনৰ পিছদিনাখন বা জিকাৰ লগে লগে। গতিকে সেই আশাটো আমিতো ভোট দিছিলোঁ। আজি অবৈধ মিয়া বাংলাদেশী খেদাটো দূৰৰ কথা, আপোনাৰ গোল্ডেজাৰে বন্ধ হৈ গ'ল। আপোনাক ৱাৰ্ণিং দিব পৰা হ'ব, কোনোবা সংগঠন আমি দেখিছোঁ যোৱাকালি দেখিছোঁ প্ৰটেষ্ট কৰিছে, এইবাৰ যদি আমাৰ মানুহ উচ্ছেদ কৰিব লাগে আমি আমুক পৰিস্থিতি কৰিম, তামুক কৰিম। গতিকে এইবিলাক গ্ৰেপ্তাৰ নকৰে কিয়? আমি আপোনাক সমৰ্থন জনাই আছোঁ। অবৈধ মিয়া বাংলাদেশী কেৱল আমি বাৰে কৈ আছোঁ, অবৈধ মিয়া বাংলাদেশী কেৱল চোৰ, অবৈধ মিয়া বাংলাদেশী কেৱল লাভ জেহাদ, অবৈধ মিয়া বাংলাদেশী নকল পইচা, সকলোতে সিহঁতিয়ে জড়িত আছে। গতিকে তাৰপিছত আপুনি মনে মনে আছে। গতিকে অতি শীঘ্ৰে যদি আপুনি মই এটা কথা কৈছোঁ যে আপুনি যদি তেনেকৈ ভাবে, যদি আপুনি ডাইৰেক্ট মানে ইনডাইৰেক্ট আপুনি JCB লগাই পকলেন লগাই ব্ৰহ্মপুত্ৰত পানী বাঢ়িয়ে আছে, ব্ৰহ্মপুত্ৰত পেলাই দিয়ে, উটি গৈ বাংলাদেশত পৰি যাব চিধা স্পষ্ট কথা। গতিকে সেইবিলাক যদি আপুনি নকৰে কিন্তু পৰিৱেশ পৰিস্থিতি বেয়া হৈ যাব। আমি অসমৰ জনগণৰ লগতে অসমীয়া জনতা স্পষ্ট কৰা আপোনাক